নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোকক ইনফোলাইফ 23 লৈ স্বাগতম জনাইছোঁ আপোনালোকে ইতিমধ্যে অৱগত যে ইনফোলাইফ 23ত আপোনালোকৰ সহায় হোৱাকৈ সকলো ধৰণৰ চৰকাৰী নিৰ্দেশনা আপোনালোকৰ ওচৰত যুগুত কৰি অহা হৈছে সেয়ে যদি আপুনি ইউটিউবত আমাৰ চেনেললৈ নতুনকৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি ফেসবুকত আপুনি আমাৰ ইনফোলাইফ 23 পেজখনলৈ নতুনকৈ আহিছে তেন্তে পেজখন ফলো কৰি ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল আজিৰ ভিডিঅ'টোত এটা অত্যন্ত জৰুৰী ইনফৰমেশ্যন আপোনালোকৰ ওচৰত লৈ আহিছোঁ সেয়ে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি জানি ল'ব বুলি আশা ৰাখিলোঁ অসম চৰকাৰৰ শিক্ষা বিভাগৰ অন্তৰ্গত বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে ইতিমধ্যে সিংগল ট্ৰেন্সফাৰৰ বাবে অনলাইন আবেদন প্ৰদান কৰি থৈছে তাৰে কিছু সংখ্যক শিক্ষক শিক্ষয়িত্ৰীয়ে বৰ্তমান ট্ৰেন্সফাৰ নাপাব পাৰে তাৰে পৰিপ্ৰেক্ষিতত আজিৰ নিৰ্দেশনাখন আহিছে এইখন আহিছে অসম চৰকাৰৰ ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যনৰ তৰফৰ পৰা ইয়াত লিখিছে Order in pursuance of the Office Memorandum White Number ECF number 216176/37 dated 21st June 2023 and letter of HME White Number MIN/EDN/TAP/INTFC LNM 13/2023/7 dated 17 April 2023 and based on the district-wise PTR positions of the state as per UDICE plus 2023-24 and as per the 6A2 portal as on 2nd July 2024. Inter-district single transfer of teachers only from the low PTR districts to high PTR districts shall be considered. As such, the transfers of teachers should not affect the PTR of both the districts is present working district and transfer district. The matter of maintaining school-wise PTR will be done by concerned DLC. In considerations of the facts above, the district of Hujai and South Salmara Mankasar having high PTR in lower primary level, the single inter-district transfer in respect of lower primary teachers to other districts shall not be considered except female teachers having completed 10 years of continuous service in the respective districts and underground of serious critical medical and other exigencies. Similarly, the districts namely Saraideau, Dima Hasao and Sibsagar having low PTR in lower primary level, the single inter-district transfer in respect of lower primary teachers from other districts shall not be considered except on grounds of medical and other exigencies. This order shall come into force with immediate effect. Signed by Secretary Narayan Kaur, Department of Education. এই নিৰ্দেশনাখনত অৱগত কৰিছে যে UDICE plus 2023 আৰু 2024 আৰু শিক্ষা হেতুত উপলব্ধ তথ্য 2 জুলাই 2024 অনুসৰি যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে বেলেগ জিলালৈ সিংগল ট্ৰেন্সফাৰৰ বাবে অনলাইন মোডত আবেদন কৰিছে তেখেতসকলৰ ট্ৰেন্সফাৰৰ ক্ষেত্ৰত লো পিটিআৰ জিলাৰ পৰা হাই পিটিআৰ জিলাসমূহলৈ বদলিৰ মঞ্জুৰি প্ৰদান কৰিব এই ক্ষেত্ৰত দুইখন জিলাৰে পিটিআৰ ক্ষতিগ্ৰস্ত নহব লাগিব বুলিও জনাইছে এই ক্ষেত্ৰত বিদ্যালয় পৰ্যায়ত পিটিআৰ জিলাৰ ডিএলসিয়ে নিৰূপণ কৰিব এই ক্ষেত্ৰত হুজাই আৰু দক্ষিণ হালমৰা জিলাৰ যেহেতু নিম্ন প্ৰাথমিক পৰ্যায়ত পিটিআৰ হাই হৈ আছে হেহে সেই জিলা দুখনৰ পৰা সিংগল ট্ৰেন্সফাৰৰ আবেদন মঞ্জুৰি দিয়া নাই কিন্তু ইয়াত 10 বছৰ চাকৰি সম্পূৰ্ণ কৰা মহিলা শিক্ষয়িত্ৰীসকলৰ আৰু বিশেষ চিকিৎসা জড়িত কাৰণত আবেদন কৰা সকলক ট্ৰেন্সফাৰ দিয়া হ'ব তাৰে পাছত একেদৰে চৰাইদেউ ডিমা হাছাও আৰু শিৱসাগৰ জিলাত নিম্ন প্ৰাথমিক পৰ্যায়ত লো পিটিআৰ হোৱা হেতুকে ইন্টাৰ ডিস্ট্ৰিক্ট সিংগল ট্ৰেন্সফাৰৰ মঞ্জুৰি দিয়া নহব বুলিও জনাইছে লগতে মেডিকেল গ্ৰাউণ্ডত ট্ৰেন্সফাৰ বিচৰা সকলক বাদ দিছে অৰ্থাৎ মেডিকেল গ্ৰাউণ্ডত আবেদন কৰা সকলে ট্ৰেন্সফাৰ পাবলৈ সক্ষম হ'ব বুলিও জনাইছে আজিৰ ইনফৰমেশ্যন ইমানেই যদি এই ইনফৰমেশ্যনখিনি আপোনালোকৰ বাবে লাভদায়ক হোৱা বুলি ভাবিছে তেন্তে ভিডিঅ'টো লাইক কৰি আপোনাৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰি দিব চাই থাকিব ইউটিউব আৰু ফেচবুকত ইনফোলাইফ 23 ধন্যবাদ